আমি বসুন্ধৰা কলা নিকেতনৰ সহযোগত আমাৰ নীলপৱন আৰু দীপালী বৰঠাকুৰৰ যিটো বাকগৃহ নীলদাই এইটো 1991 পৰা এইটো আৰম্ভ কৰিছিল। আমি সেই পৰম্পৰাটো ইয়াতে ধৰিহে ৰাখিছোঁ। সেই হেৰিয়তে আমি বসুন্ধৰা কলা নিকেতনৰ সহযোগত আমি গোটেই পূজাভাগি ইয়াতে আৰম্ভ কৰিছোঁ। আমি জনাত আৰু তাৰো আগৰ পৰা যদি নীলদাই আৰম্ভ কৰিছিলে সেইটো আমাৰ মনত নপৰে, কিন্তু আমাৰ নীলদাৰ ভায়েক সুনীল পৱন বৰুৱা তেখেতে কোৱা মতে 1991 পৰাই আৰম্ভ হৈছে। আৰু স্কুলৰ মানে যিখন ইয়াত স্কুল স্থাপন কৰিছিলে সেই স্কুলখনৰ পৰাই আৰম্ভণি বুলি ক'ব পাৰি। 1990 ন 91 বিশেষ দিনটোত মানে আমি ইয়াতে বিশেষভাৱে আমি তেখেতসকলক স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ অনুপস্থিতিত যদিও আমি পূজাভাগ আৰম্ভ কৰিছোঁ, কিন্তু তেখেতসকলৰ উপস্থিতিটোৱে আমি এতিয়ালৈকে ভাবি আছোঁ। কায়িকভাৱে যদিও নাই, কিন্তু আমি ভবা নাই যে তেখেতসকল নাই। সদায় আমাৰ মাজত আছে। আমাক তেখেতসকলে নেদেখাজনৰ য'ত ৰাখিছে তাৰ পৰাই আমাক সহযোগ কৰি আছে আৰু আমাক শক্তি দি আছে বুলি আমি ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।